দেশত বিজেপিৰ সংবাদমেল কাৰ্বি আংলঙৰ উন্নতি দেখিব নোৱাৰা চকু চৰহাই ইডি আৰু তুলিৰামৰ ঘৰৰ কথা প্ৰচাৰ কৰিছে। মঙলবাৰে পুৱাৰ পৰা 11:30 দেশত বিজেপি এক সংবাদমেল অনুষ্ঠিত কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰখাঙৰ দেশৰ 200 কোটি টকীয়া ঘৰ আৰু তেওঁৰ গৃহত ইডি অভিযান চলোৱাৰ বাতৰি প্ৰকাশৰ পাছতে আজি বিজেপি দলে এক সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমক আলোচনা কৰে। বিজেপি দলৰ উপ সভাপতি লংচিং টকবিয়ে কয় যে উগ্ৰ জাতীয়তাবাদী এছামে কাৰ্বি আংলঙৰ উন্নতি দেখিব পৰা নাই। তুলিৰাম ৰংহাঙৰ বাবে কাৰ্বি আংলঙৰ বিধানসভাৰ আসন 4খন ঠাইত 5খন হ'ল। এই কথা অসমৰ উগ্ৰ জাতীয়তাবাদীসকলে সহ্য কৰিব পৰা নাই, সেয়ে এই অপপ্ৰচাৰ বুলি কয় বিজেপি নেতাসকলে। জাগিছে মানুহৰ খুব সম্ভৱ এইটোৱে হৈছে মানে তেখেতৰ পপুলাৰিটিটো কেনেকে কমাব পাৰে সকলো মিলি কৰিছে, কিন্তু আমি ডাঠিকে ক'ব পাৰোঁ যে এইটো কেতিয়াও তেওঁলোকৰ চেষ্টাটো সম্ভৱ নহ'ব। তেখেতৰ পপুলাৰিটি এতিয়া যিমানে আছে বাঢ়িয়ে গৈ আছে আৰু বাঢ়ি গৈ থাকিব। এইটো হ'ল আৰু কংগ্ৰেছে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মোৰ নামৰ নিচিনাই তেখেতে CM বিদা সিং অংপী, তাৰপিছত CM অশোক তেৰণতে কৈছে যে বিজেপি চৰকাৰৰ দিনত, বৰ্তমান চৰকাৰৰ দিনত মানে তিনিবাৰ মানে কাঠৰ চুৰি, তাৰপিছত বালি চুৰি কৰা, তাৰপিছত কয়লা চুৰি কৰাটো মানে বিজেপিয়ে কৰিছে বুলি কৈছে। কিন্তু তেওঁলোকে এইটো জানি থোৱাটো ভাল যে আমাৰ হাতত মজুদ আছে কিছুমান ফটো কংগ্ৰেছৰ লিডাৰ ৱেষ্ট কাৰ্বি আংলঙত যোৱা 2021 চনত বিধানসভা নিৰ্বাচন MLA ইলেকশ্যনত কংগ্ৰেছৰ কেণ্ডিডেট আগষ্টিন লিংহিয়ে নিজৰ ঘৰতে ইলিগেলি কোনো লাইচেঞ্চ নোহোৱাকৈ মিল বহুৱাই পেলাই চুৰি কাঠ লৈ তাতে সেই কাঠৰ মানে কি কাৰবাৰটো কৰিছিলে। ধৰা খাওঁতে তেতিয়া এই ফটো আপোনালোকক দেখুৱাম, আপোনালোকক দিম। এইটো ফটো মানে আগষ্টিন লিংহি কংগ্ৰেছ কেণ্ডিডেট from Bochalam LSC in Assembly election 2021 এটো কংগ্ৰেছ লিডাৰ নিজৰ ঘৰতে এইবোৰ কাঠ চুৰি কৰা ধৰা খাইছে। এটো অলৰেডি একশন লোৱা হৈছে, সব সিজ কৰিছে তাৰ যেটো ইলিগেল মিল ঘৰত যেটো বহুৱাইছে। তেনেকৈ ঢেৰ আছে। আৰু যদি ইলিগেলি বালি লৈ যোৱা কৰবাত বা ফৰেষ্ট প্ৰডাক্ট যেটো কয়লা চুৰ কৰাটো সোশ্যাল মিডিয়াত এটা ভিডিঅ' পাইছো আৰু কল ৰেকৰ্ডিং পাইছো। APSRC সকলে এই যে যিমান তেওঁলোকৰ মেল মিটিং কৰা এই কয়লা চুৰি কৰা পইচা দিয়ে কৰিছে বুলি তেওঁলোকে নিজে কৈছে, নিজৰ মাজত কথা পাতিছে। কিন্তু আমি কোৱা কথা নহয়, মানে APSRC কৈছে। আজি অলপ আগত মই দেখিছো প্ৰেছ মিট পাতিছে বিক্ৰম হাংসেহঁতে APSRC এই যে ইডিৰ কথাটো কৈছে, কিন্তু ইডিৰ কথাটো এইটো মনে হৈ যায়। আৰু অলৰেডি আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া সাংসদ ডাঙৰে অলৰেডি ক্লিয়াৰ কৰি কৈ দিলে, গতিকে ইডিৰ কথাটো আমাৰ ক'বলগীয়া নাই। তেখেতৰ যেটো মন্তব্য ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ছাৰৰ সেইটোৱেই আমাৰ দলৰ স্থিতি আৰু আমাৰ মন্তব্য। বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং তৰফৰ পৰা আজি আপোনালোকক প্ৰেছ কনফাৰেন্স মাতা হৈছে। এই প্ৰেছ কনফাৰেন্স কাৰণ হৈছে পৰহিদিন কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা এটা প্ৰেছ কনফাৰেন্স এটা মাতিছিলে। এই প্ৰেছ কনফাৰেন্সত বিশেষকৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাঙৰ তেখেতক বিভিন্ন কাৰাপশ্যনৰ এলিগেশ্যন তেখেতসকলে দিছে। এই কথা লৈ পেলাই আমি এটা প্ৰেছ কনফাৰেন্স মাতা বিচাৰিছো। প্ৰেছ কনফাৰেন্স যোগেদি আপোনালোকৰ এটা ক্লেৰিফিকেশ্যন দিব বিচাৰিছো। গোটেইখন কাৰাপশ্যন বিলাকে তেখেতসকলে চাৰ্জ কৰিছে, এইটো হৈছে বেচলেছ। আৰু এই কাৰাপশ্যনখন আমি কংগ্ৰেছৰ দিনত আমি দেখিছো, নেশ্যনেলৰ পৰা ষ্টেটৰ পৰা ইয়াত কাৰ্বি আংলঙৰ যিমানটো কংগ্ৰেছৰ নেতাসকল কংগ্ৰেছৰ কাউন্সিল চলোৱা ব্যক্তিসকলে আমি কাৰাপশ্যন দেখিছে। সেই কথা লৈ পেলাই আকৌ আমাকো এতিয়া সেই দিনৰতো সেইটো কাৰাপশ্যন কৰিছে, সেই কথাবিলাক আকৌ আমাক দিব বিচাৰিছে। আমাৰ ফালৰ পৰা এটা ক্লেৰিফিকেশ্যন দিব বিচাৰাটো যে আমি কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাকতো প্ৰথমৰ পৰা আমাকতো নিৰ্দেশ দিয়া হৈছে যে ভাৰতীয় জনতা পাৰ্টি এটা নেশ্যনেল পলিটিকেল পাৰ্টি। আমি কাৰাপশ্যনৰ এগেইনষ্টতে আমি ফাইট কৰি আহিছো। আৰু কাৰাপশ্যন ফাইট কৰা ব্যক্তিবিলাকক আমাক আকৌ যদি কাৰাপশ্যনৰ কথা লৈ পেলাই আমি সেই কথা কয় তেনেহ'লে আমি এইটোতো মানিব নোৱাৰো। বিশেষকৈ আমি দেখি আহিছো সময়ে সময়ে অসমত বা অন্যান্য প্ৰান্তত এইবিলাক অতি উগ্ৰ জাতীয়তাবাদী
এইসকলে কেনেকৈ এখন জিলা এখন ঠাইত শান্তি সম্প্ৰীতি যাতে বিনষ্ট কৰিব পাৰে, ৰাইজৰ মাজত যিটো থকা মিলা প্ৰীতি এই ভাৱ কেনেধৰণে ক্ষতি কৰিব পাৰে, ইজনে সিজনক যেনেকৈ ভুল বুজাবুজি থাকিব হ'ব পাৰে, এই অপচেষ্টাবিলাক চলাই থকা আমি দেখিবলৈ পাইছোঁ। গতিকে তাৰে অংশ হিচাপে এতিয়া কেইদিনমানৰ ভিতৰত আমাৰ দৃষ্টিগোচৰ হৈছে, সেইটো হৈছে যে কোনোবাই বোলে ইমান মাল্টি মিলিয়নাৰ বৃহৎ অট্টালিকা সাজাইছে, সমান্তৰালভাৱে আকৌ ইফালে বনজ সম্পদ ধ্বংস কৰা ইত্যাদি ইত্যাদি প্ৰচাৰবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে অতি উগ্ৰ জাতীয়তাবাদ ইয়াৰ পৰিণতি হিচাপে আমি কি দেখিবলৈ পাইছোঁ? মই এতিয়াও আহ্বান জনাম, বিশেষকৈ আপোনালোকৰ মাধ্যমিক প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক্স মিডিয়ামৰ মাধ্যমেদি মই অনুৰোধ কৰিব বিচাৰোঁ, এই অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাসকলে আপোনালোকে ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত। আজি বৃহত্তৰ অসমখন কিয় থানবান হ'ল? আজি আমাৰ বহুত দুখ, আমি দেখা পোৱা নাই তেতিয়া, কিন্তু ইতিহাস আমি পঢ়িছোঁ। ইয়াত প্ৰথমতে সাতভনী কেনেকৈ থানবান হৈ গ'ল? বৃহত্তৰ অসমখন স্বাধীনতা কাল চোৱাৰ পিছত ইমান সমিলমিলেৰে থকা অসমখন কেনেকৈ ভাঙি চুৰমাৰ হৈ গৈছে? নাগালেণ্ড কিয় ইয়াৰ পৰা আঁতৰি গৈছে? মণিপুৰ কিয় আঁতৰি গৈছে? ত্ৰিপুৰা, অৰুণাচল ইত্যাদি ৰাজ্যবিলাক কিয় অসমৰ পৰা ফালৰি গৈছে? এইটো হৈছে অতি উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰা থকা এই ব্যক্তিসকলে যেনেধৰণে জনজাতীয়সকলক এটা এটা কৰি টাৰ্গেট কৰি এইটো অপপ্ৰচাৰ চলাই পিছত তেওঁলোকক এনেকুৱা ধৰণে অতিষ্ঠ হৈ গৈছে, তেওঁলোক কোনো পধ্যেই আৰু সমিলমিলেৰে অসম ভূমিত থকাটো তেওঁলোকে বিচৰা নাই। যাৰ বাবে মেঘালয় হওক, এই নাগাই হওক আঁতৰি গৈছে আৰু অন্যান্য ৰাজ্যৰ পিছত এটাৰ পিছত এটা